নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাশি জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 11 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো যিদিনাখন অৰুণোদয় 3.0 আঁচনি টকা প্ৰদান কৰিছে সেইদিনাই এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে লিখা আছে 38 লাখৰো অধিক মহিলালৈ 1250 টকাকৈ প্ৰদান। তাৰপিছত আৰু লিখা আছে অসমে আজি অৰুণোদয় 3.0 সবজাবাহী বিত্তীয় সমগত আঁচনি সম্প্ৰসাৰিত কৰিছে। এই আঁচনি ৰাজ্যৰ সৰ্ববৃহৎ দৰিদ্ৰতা ৰোধৰ আঁচনি হিচাপে পৰিগণিত হৈছে। 38 লাখৰো অধিক পৰিয়ালে প্ৰতিমাহে 1250 টকাকৈ আৰু লগতে LPG ক্ৰয়ত অতিৰিক্ত 250 টকাকৈ লাভ কৰিব। এই আঁচনিয়ে ইয়াৰ আৰম্ভণিৰ পৰাই বহুতো পৰিয়ালক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাত সহায় আগবঢ়াই সন্মানজনক জীৱন যাপনত উৎসাহ যোগাইছে। ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গ'ল, যিসকল মানুহে যোৱা 7 অক্টোবৰ তাৰিখে অৰুণোদয় 3.0 আঁচনি 1250কৈ টকা লাভ কৰিছে, সেইসকল মানুহে আকৌ 250 টকা অতিৰিক্তভাৱে লাভ কৰিব। কিয়নো যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গ'ল সেইসকল মানুহৰ যদি LPG গেছৰ কানেকশ্যন আছে তেন্তে গেছ ভৰোৱাৰ সময়ত আকৌ 250 টকাকৈ অতিৰিক্তভাৱে লাভ কৰিব। তো অৰুণোদয় আঁচনি 1250 টকাৰ উপৰিও আপোনালোকে গেছ চিলিণ্ডাৰ ৰিফিল কৰাৰ সময়ত 250 টকা অতিৰিক্তভাৱে লাভ কৰিব। অৰুণোদয় আঁচনি 1250কৈ টকা আৰু 250 টকা মিলাই 1500 টকা লাভ কৰিব যেতিয়া আপোনালোকে নিজৰ গেছ চিলিণ্ডাৰখন ৰিফিল কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে PM কিষাণ सम्मान निधि योजना EKYC आप मोबाइल से आसान तरीके से कैसे करे EKYC। मोबाइल प्ले स्टोर से PM किषाण मोबाइल ऐप डाउनलोड करें, आधार नंबर और बेनिफिशियरी ID से लॉगिन करें, मोबाइल पर आए OTP को दर्ज करें। তাৰপিছত আৰু লিখা আছে फेस ऑथेंटिकेशन से अपनी पहचान की सत्यापन करे। ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনি EKYC কৰা নাই, সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000কৈ টকা পাব বিচাৰে তেন্তে কৰিব লাগিব EKYC। তো এতিয়াৰ পৰা আপোনালোকে EKYC নিজৰ হাতত থকা মোবাইল ফোনটো দিয়ে কৰিব পাৰিব। ইয়াৰ কাৰণে গুগল প্লে ষ্টৰৰ পৰা প্ৰথমে PM কিষাণ আঁচনিৰ এপটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত আধাৰ নম্বৰ আৰু বেনিফিচিয়াৰী ID দি লগইন কৰি আপোনালোকে PM কিষাণ আঁচনি EKYC কৰিব পাৰিব। তো PM কিষাণ আঁচনি EKYC কেনেকৈ কৰিব লাগিব যদি বুজি নাপায় তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। তো আজি ইমানেই।